নমস্কাৰ প্ৰিয় গাহৰি পালক বন্ধু বান্ধৱীসকল। গাহৰি দানাৰ ক্ষেত্ৰত খৰচ কমাবৰ কাৰণে আমি থলুৱাভাৱে গাহৰি দানা নিজেই প্ৰস্তুত কৰিবলগীয়া হয়। আৰু এই প্ৰস্তুত কৰিবৰ কাৰণে আপোনালোকে জ্ঞাত যে খৰি জুই খুবেই প্ৰয়োজন। আৰু সেইবাবে মানে কি হ'ল, আজি খৰি মোৰ শেষ হ'ল, সেইকাৰণে ইয়াত খৰি ফালিবলগীয়া হৈছে। আৰু যিহেতু নেকি থলুৱাভাৱে ক'বলৈহে উজু যে থলুৱা দানা খুৱাইছোঁ বুলি, কিন্তু থলুৱা দানাৰ ক্ষেত্ৰত বহুতখিনি আপোনাৰ কষ্ট আছে। কাৰণ কেলৈ আপুনি কল কচু এইবিলাক আপুনি আনিবগৈ লাগিব, গোটাবগৈ লাগিব, নিজে কাটি পেলাই কাটি বাচি এইবিলাক বনাব লাগিব। তাৰপিছত আকৌ খৰি কাঠ গোটাব লাগিব, কাৰণ কেলৈ বিনা জুইত কেতিয়াও থলুৱা দানা প্ৰস্তুত কৰিবলৈ অলপ অসুবিধা হয়। যিহেতু নেকি কেঁচাকৈ খোৱাটোতকৈ সিজাই খোৱালে মানে কি হ'ল, সিহঁতে ধুনীয়াকৈ খায়। তো সেইকাৰণে আপোনাৰ সিজাইটো দিবই লাগিব, আৰু সিজাবৰ বাবে আমাকতো জুই লাগিব। আৰু জুই আমি সেই থলুৱাভাৱে সেই খৰি গছৰ ডাল চোল লৈ পেলাই আমি মানে হেৰি কৰোঁ, দানাটো প্ৰস্তুত কৰোঁ। আৰু এইবাবে দানা প্ৰস্তুত কাৰণে খৰি ফালিবলগীয়া হৈছে আজি। উপায় নাই, কিবা এটা পাবলৈ হ'লে কিবা এটা কষ্টটো কৰিবই লাগিব। আৰু সেইবাবে কষ্ট কৰিছোঁ, আৰু লগতে পৰিশ্ৰমো হৈছে। আৰু পৰিশ্ৰম কৰিলে ভাল, নিজৰ স্বাস্থ্যৰ কাৰণে ভাল। এয়া এটা ধুনীয়া এক্সাৰচাইজৰ নিচিনাই হয়। এনে কি কয় বন্ধুসকল, আপোনালোকে এনেকৈ কৰি পাইছেনে বাৰু?